বেহৰবাৰী আউটপোষ্টৰ তৰামায়ে দিলে আমোদ। দেৰগাঁও আছুৰ উদ্যোগত নাট্য কৰ্মশালা 2 জুলাইৰ পৰা আৰম্ভ হৈছে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও কেন্দ্ৰীয় শাখা গোট ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন নাট্য কৰ্মশালা। আগন্তুক 27 জুলাইলৈ দেৰগাঁও ঐতিহ্যমণ্ডিত বাপুজী মন্দিৰত অনুষ্ঠিত হোৱা কৰ্মশালাত 6 জুলাইত অতিথি প্ৰশিক্ষক হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বেহৰবাৰী আউটপোষ্টৰ তৰামাই খ্যাত সীমা বৰুৱা। কৰ্মশালাৰ অন্তত কৰ্মশালাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বিশিষ্ট নাট্যকাৰ দেৱব্ৰত মহন্তৰ ৰচনাৰে পংকজ ৰাজখোৱাৰ পৰিচালনাৰে খিৰিকীৰ সিপাৰৰ গান শীৰ্ষক এখনি নাট প্ৰদৰ্শন কৰা হ'ব বুলি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে। ভাল লাগিছে খুব ইয়াত আহি ল'ৰা ছোৱালীখিনি দেখি খুব ভাল লাগিছে। আচলতে বহুত ল'ৰা ছোৱালী দেখিছোঁ এনেকুৱা। এতিয়াতো বহুত ঠাইত গ্ৰীষ্ম গৰম বন্ধৰ কাৰণে বহুত ঠাইতে বিভিন্ন ধৰণৰ কৰ্মশালা অনুষ্ঠিত হৈছে। নাটকৰ হওক অভিনয়ৰ হওক বা বেলেগ বেলেগ বিষয়ৰ ভাওনাৰ হৈছে, ক'ৰবাত নাচৰ হৈছে। ইয়াত ল'ৰা ছোৱালীৰ সংখ্যা দেখি খুব ভাল লাগিছে আৰু ইমানখিনি আচলতে দেৰগাঁও আঞ্চলিক শাখাগোট ছাত্ৰ সন্থাই ইমান এই প্ৰচেষ্টা লৈছে তাৰ কাৰণে বহুত ভাল লাগিছে। ভালো লাগে আচলতে, কাৰণ ৰাইজৰ মাজত যদি সেইখিনি মৰম সেইখিনি আদৰ মই পাইছোঁ, ৰাইজৰ সেইখিনি সঁহাৰি পাইছোঁ, তাৰ কাৰণে আচলতে নিজে গৌৰৱবোধ কৰোঁ। ভাল লাগে। আৰু এটা কথা দেখা যায় যে বহুতে এটা কথা কয় যে আপোনালোক এখন টেকৰ কাৰণে যায়, দীঘলীয়া অকণমান সময় লৈ যদি তেওঁলোকে মাতে বেছি ভাল হয় বুলি কয়। আচলতে কি হয় মানে কৰ্মশালাৰ কথাই কৈছেতো। কৰ্মশালা আমিও যেতিয়া আমি প্ৰথম শিকিছিলোঁ আমি তেনেকৈ বহুত 30দিনীয়া 35দিনীয়া কৰ্মশালা কৰিছিলোঁ, 45দিনীয়া কৰ্মশালা কৰিছিলোঁ। তেতিয়া সেইখিনি আমাৰ শিকাৰ সময় আছিলে। এতিয়া কি হৈছে, এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে কৰি আছে তেওঁলোকৰ কাৰণে সেইখিনি শিকাৰ সময়। আমাৰ কাৰণেও আমিও শিকিহে আছোঁ, কিন্তু এতিয়া মানে বিভিন্ন ব্যস্ততাৰ কাৰণে ধৰক এতিয়া নিজৰ চিৰিয়েলখনো থাকে। যিহেতু আমি এতিয়া এদিন দুদিন চিৰিয়েলখনত নাথাকিলেও ৰাইজে সোধে যে ক'লৈ গ'ল, কি হ'ল। সেইটো কাৰণে অকণমান বিভিন্ন ব্যস্ততাৰ কাৰণে সময়টো কম দিব পাৰোঁ। কিন্তু তাতে এটা কথা কওঁ যে অভিনয় আচলতে শিকাৰ বস্তু নহয়। আমিনো কি শিকাম, আমি নিজে শিকি আছোঁ। অভিনয় সদায় অনুভৱৰ বস্তু। সেইকাৰণে ল'ৰা ছোৱালীৰ মাজলৈ আহি খন্তেকৰ কাৰণে অলপ কম সময় দিব পাৰোঁ, তাৰ কাৰণে হয়। কেতিয়াবা বেছি সময় দিব পাৰিলে ভাল হয়। কিন্তু সেই তাৰ মাজতে যি অকণমান ল'ৰা ছোৱালীৰ লগত আমি অকণমান হাঁহি ফূৰ্তি কৰোঁ, অকণমান নাটক কৰোঁ। বহুত দিন যিহেতু আমি নাটকৰ পৰা আহিছিলোঁ, অকণমান নাটক কৰোঁ। তাৰ পৰা এতিয়া আকৌ ল'ৰা ছোৱালীৰ লগত নাটক কৰোঁ। তেনেকেই ভাল লাগে। সেইটো বেয়া পাব নালাগে আৰু কোনো, কাৰণ ব্যস্ততাৰ কাৰণেহে বেছি সময় দিব পৰা নাযায়। আৰু হয়তো কিবা এটা খণ্ড দেখিম চাগে আপোনালোকে দীঘলীয়াকৈ থাকিব বেয়া পায়। জানো এতিয়া ঈশ্বৰে কিমান দূৰলৈ নিয়ে, কাৰণ এতিয়া আমি সকলোৱে গমেই পাইছে বেহৰবাৰীত 3000 খণ্ড অতিক্ৰম কৰিলে। ভাৰতৰ ভিতৰত সৰ্বাধিক প্ৰচলিত ধাৰাবাহিক বুলি যিহেতু তাত এটা অংশীদাৰ হ'বলৈ পায়, কেনেকুৱা লাগে? খুব ভাল লাগে আচলতে। কেতিয়াবা কিবা পুণ্য কৰিছিলোঁ চাগে, তাৰ কাৰণে ইমান এটা ভাল অনুষ্ঠানৰ সৈতে বেহৰবাৰীৰ নিচিনা এখন চিৰিয়েলৰ সৈতে জড়িত হৈ থাকিব পাৰিছোঁ। ৰাইজৰ মাজত মৰম বুটলিব পাৰিছোঁ, ৰাইজক অকণমান হাঁহি খোৰাক দিব পাৰিছোঁ, তাৰ কাৰণে খুব ভাল লাগে। আৰু এটা কথা দেখা যায় যে আবাল বৃদ্ধ বনিতা শুনিছে, হয়তো কেনেকুৱা লাগে? শুনিছোঁ, মানে সেইটোৱে ভাল লগা কথা। আমাৰ কাৰণে সেইটো সফলতা বুলি ভাবোঁ যে আমি আমাৰ চিৰিয়েলখন চাই যদি সৰু এখন ঘৰতে যদি ককাকেও একেলগে হাঁহিছে, নাতিয়েকেও একেলগে হাঁহিছে, বোৱাৰীয়েকেও একেলগে হাঁহিছে, তাৰমানে 3টা জেনেৰেশ্যনে সমানে যেতিয়া আমাৰ চিৰিয়েলখন একেলগে চাব পাৰিছে, একেলগে হাঁহিছে, তাৰমানে আমাৰ কাৰণে সেইটো মানে সুখৰ কথা। আমাৰ কাৰণে এইটো আশীৰ্বাদ স্বৰূপ যে আমি ৰাইজৰ মাজত সিমানখিনি হাঁহিৰ খোৰাক দিব পাৰিছোঁ। ৰাইজক অকণমান আচলতে আজিকালি ইমান টেনশ্যনৰ যুগ ন, ইমান সেই টেনশ্যনৰ মাজত অকণমান যদি হাঁহিৰ বিলাব পাৰিছোঁ, তেনেহ'লে সেয়া আমাৰ কাৰণে সফলতা বুলি ভাবোঁ। মোহন আকৌ ঘূৰি আহিব নেকি? বহুতে থাকে যে আপুনি জড়িত কি বুলি কয়, যেতিয়া সংঘাত হৈছিলে নেকি মোহন বেহৰবাৰী ধাৰাবাহিক? সংঘাত তেনেকুৱা একো নাইকিয়া। আচলতে তেওঁলোকে অকণমান নিজৰ পৰিৱৰ্তনৰ কাৰণে, কাৰণ 10 বছৰ তেওঁলোকে যেতিয়া বেহৰবাৰী ষ্টাৰ্ট হৈছিলে, বেহৰবাৰী আৰম্ভণিৰ পৰাই তেওঁলোক আছিলে। মই ধৰক 2013ৰ পৰা বেহৰবাৰী আৰম্ভ হৈছে, মই ধৰক 2017ৰ পৰা সোমাইছোঁ, কিন্তু তেওঁলোক আৰম্ভণিৰ পৰাই আছে। আৰু আৰম্ভণিৰ পৰা থাকি 10 বছৰ যেতিয়া এটা চৰিত্ৰ কৰি থাকে, তেতিয়া অভিনেতা হিচাপে কোনোবাখিনিত তেওঁলোকে ক'ৰবাত যেন ৰৈ গৈছোঁ তেনেকুৱা এটা অনুভৱ হয়। সেইকাৰণে তেওঁলোকে অলপ বেলেগ ধৰণৰ চৰিত্ৰ কৰি প্ৰত্যাৱৰ্তন হোৱাৰ কথাটো কিমান সঁচা? এতিয়া আৰম্ভ হৈছে নে আকৌ তেওঁলোক আহিব? সেইটো এতিয়া বৰ বেছি আমিও নাজানো আচলতে, সেইটো আৰু ভিতৰুৱা কথা। হয়তো আহিব, কাৰণ কি আৰু আমি অভিনেতাহে, আমি অভিনয় কৰোঁ। আমি য'তেই যেনেকৈ ভাল সুবিধা পাওঁ তেনেকৈ কৰিবলৈ বিচাৰোঁ। তেওঁলোকেও হয়তো আহিব পাৰে। এতিয়া অকণমান বেলেগ ধৰণৰ এটা অভিজ্ঞতা কৰি চালে হয়তো আহিবও পাৰে। আৰু
নাহে যদিও মই নাজানো সেইটো। শেষত আপুনি অনাদি কুমাৰ বৰঠাকুৰা যিহেতু তেওঁ এজন সাংস্কৃতিক কৰ্মী, তেওঁৰ নেতৃত্বতে স্বীকাৰ কৰিব লাগিব এই কৰ্মশালা অনুষ্ঠিত হয়। শেষত তেওঁ হৈ পেলাই কি ক'ব? তেওঁ আচলতে মই অনাদিক ফোনতহে কথা পাতিছিলোঁ। অনাদি ইমান সৰু ল'ৰা বুলি মই ভবা নাই কিন্তু দেই, ইমান সৰু ল'ৰা এটাৰ ইমান এটা ডাঙৰ ৱৰ্কশ্বপ অৰ্গেনাইজ কৰিছে, সেইটো দেখিয়ে ভাল লাগিছে। আৰু মানে এই কম বয়সৰ পৰাই সৰুৰে পৰাই যেতিয়া এই সাংস্কৃতিক পথাৰখনত এনেধৰণে জড়িত হৈ গৈছে, আশা কৰিছোঁ তেওঁ ভৱিষ্যতে আৰু ভাল ভাল কাম কৰিব। তেওঁৰ লগতে তেওঁ যেনেকৈ শিকি আছে, তেওঁ যেনেকৈ কৰি আছে, তেওঁৰ লগতে তেওঁৰ অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক সমানে আগুৱাই আনিব। এই প্ৰচেষ্টা যাতে কৰি যাওক, তেওঁ জীৱনত সফল হওক, তাৰে কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।